নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আৰু এই মুহূৰ্তত জনাবলৈ লৈছোঁ দৰ্শকসকল, সন্ধিয়াৰ প্ৰথম খবৰটো হৈছে আজি বৰাকত বৃহৎভাৱে উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু অবৈধ ঘৰ অট্টালিকা ভাঙিলে আৰক্ষী প্ৰশাসনে। দৰ্শকসকল, ৰাতাবাৰীৰ জালালাবাদ বজাৰত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে। দৰ্শকসকল, চৰকাৰী ভূমি দখল কৰি সাজিছিল অট্টালিকা আৰু গড় আৰু অট্টালিকা ভাঙি পেলালে প্ৰশাসনে। দৰ্শকসকল, আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল লৈ উচ্ছেদ অভিযান প্ৰশাসনৰ আজিৰ দিনটোত। দৰ্শকসকল, এয়া আজিৰ দিনটোত পুৱাৰে পৰা উচ্ছেদ অভিযান চলিছে। দৰ্শকসকল, আজিৰ সন্ধিয়াৰ 2 নম্বৰ খবৰটো হৈছে আপোনালোক সকলোৱে জানিবলগীয়া খবৰ। মোবাইলত থকা কেইটামান এপ অতি শীঘ্ৰে ডিলিট কৰক আৰু মোবাইল এপৰ জৰিয়তে ধন লুট কৰিলে। দৰ্শকসকল, হাজাৰ হাজাৰ যুৱক সৰ্বস্ত হৈ পৰিল আৰু 10 দিনত মূলধনতকৈ দুগুণ টকা দিয়াৰ প্ৰলোভন দিয়ে এই এপছসমূহে। আৰু 2টা মোবাইল এপে সৰ্বস্ত হৈ কৰিছে শ শ যুৱকক আৰু এমাহতে ধনী হোৱাৰ প্ৰলোভন দিয়ে এপ দুটাই। দৰ্শকসকল, আপোনালোকে সবিশেষ জানি লওক। আৰু ৰাজ্যৰ হোজাই জিলাৰ বহু যুৱক যুৱতীয়ে মোবাইল এপ দুটাত বিনিয়োগ কৰিছিল কোটি কোটি টকা। দৰ্শকসকল, শিক্ষাৰ্থী শিক্ষকেও বিনিয়োগ কৰিছিল মোবাইল এপ দুটাত বহুত ধন। আৰু হঠাতে হাক স্লিপ আৰু ড্ৰিম ডেঞ্জাৰ নামৰ এপ দুটা বন্ধ কৰি দিছে পাবলগীয়া ধনৰ লেনদেনসমূহ। আৰু পাবলগীয়া ধন নাপাই মূৰত সৰগ ভাঙি পৰিছে বিনিয়োগকাৰীসকল। আৰু সামাজিক মাধ্যমত এতিয়া সৃষ্টি হৈ পৰিছে ব্যাপক হিচাপে চৰ্চা আৰু কোটি কোটি টকা লুট কৰি সৰ্বস্ত কৰিছে নিবনুৱাক। আৰু এপ দুটাৰ বিৰুদ্ধে বৰ্তমানে জাংগুৰ খাই উঠিছে আছু আমচুসকল। দৰ্শকসকল, যদি আপোনালোকে এই এপ দুটা লৈছিলে কমেণ্ট ছেকশ্যনত মতামত জনাব। আপোনালোকে এই এপৰ টকা লগাইছিলে নেকি? হাক স্লিপ আৰু ড্ৰিম ডেঞ্জাৰ নামৰ এই এপ দুটাই বৰ্তমানে কোটি কোটি টকা মানুহৰ পৰা লৈ গৈছে। দৰ্শকসকল, সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে লামডিঙৰ পৰা উচ্ছেদিত অসহায় ৰাইজৰ কাষত উপস্থিত হয় যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমল আৰু সকলো ধৰণৰ সহযোগিতা কৰিব বুলি ৰাইজক কথা দিয়ে। লগতে উপস্থিত ৰাইজৰ মাজত ফল মূল বিতৰণ কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এইসকল লোকক অনতিপলমে স্থান সংস্থাপন দিবলৈ অতি সোনকালে মুখ্যমন্ত্ৰীৰ সৈতে লগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। দৰ্শকসকল, এয়া হৈছে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমল। আৰু চিৰাজউদ্দিন আজমল কিছু সময়ৰ আগতে উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হৈ এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰিছে। তেওঁ কৈছে, অতি শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে উচ্ছেদিত ৰাইজসকলক। দৰ্শকসকল, সন্ধিয়াৰ আন এটা খবৰ হৈছে ধুবুৰীৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ 8 গৰাকী ষ্টাফ কোভিডত আক্ৰান্ত হৈছে। দৰ্শকসকল, দেশত বৰ্তমানে অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ধুবুৰী শাখাৰ 8 গৰাকী কৰ্মচাৰীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ইতিমধ্যে ধৰা পৰিছে। আৰু কোভিডত আক্ৰান্ত 8 গৰাকী লোককে ধুবুৰী শাখাৰ এটা কোঠাত আইচলেশ্যনত ৰখা হৈছে। আৰু বৰ্তমানে বেংকৰ সকলো কাম কাজ সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, 115 গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাৰ সক্ৰিয় ৰোগীৰ সংখ্যা 792 গৰাকী বৃদ্ধি পাইছে। আৰু ৰাজ্যিক স্বাস্থ্য বিভাগে জনোৱা অনুসৰি বুধবাৰৰ দিনটোত 112 গৰাকী ৰোগী কোভিডৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে আৰু কালিৰ দিনটোত 2 গৰাকী লোকক মৃত্যু হৈছিল। দৰ্শকসকল, ইফালে দেশত কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণত আক্ৰান্তৰ সংখ্যা প্ৰায় 1000ৰ গড় স্পৰ্শ কৰাৰ দিশত আগবাঢ়িছে।